বাৰীত তামোল পাণ, পুখুৰীত মাছ, গোহালিত গৰু, ভঁৰালত মানিকী মাধুৰী ধান। চহৰীয়া জীৱনৰ ৰমন্যাসিক লাল নীল সংসাৰ নহয়। আমি দেখুৱাম নৌসেনা দুবাৰু স্বামী আৰু স্কটলেণ্ডৰ বোৱাৰীৰ সেউজ সংসাৰ। জীৱনক পিষ্ট কৰি বহুতেই সংসাৰৰ উঠা নমাবোৰ গছকে। ট্ৰেফিকৰ কেকফনি শুনিয়ে জাগে পুৱা, শুৱাই নিশা। কিন্তু জীৱনৰো একোচোৱা কাল থাকে। কালৰ কৃপাতে মানুহে বাছি ল'ব পাৰে ইপ্সিত এপথাৰ হইচ এখন সেউজ সংসাৰ। বিদেশত কৰ্মৰত এজন নৌসেনাৰ দুবাৰু চম্পক ডেকা। উচ্চ শিক্ষিত স্কটলেণ্ডৰ জীয়ৰী অসমৰ বোৱাৰী আন্না লুইজ মেইনেল। এই দুয়োৱে সপোন ৰচিছে বোকাখাতৰ গড়মূৰ গাঁৱৰ সাৰুৱা মাটিত। পেছাত বিদেশত কৰ্মৰত এজন নৌসেনাৰ দুবাৰু চম্পক ডেকাই কৰ্মক্ষেত্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰি বোকাখাতত আৰম্ভ কৰিলে নিজৰ কৃষি বিপ্লৱ। স্কটলেণ্ডৰ জীয়ৰী বৰ্তমান অসমৰ বোৱাৰী ব্যস্ত এতিয়া তাঁতশালত। চম্পক ডেকাই কৰ্মৰ সময়ত নিজৰ পৃথিৱীৰ বিভিন্ন ঠাইত এজন দুবাৰু হিচাপে বিভিন্ন তেলখাতসমূহৰ লগতে বিভিন্ন ক্ষেত্ৰত কৰ্ম সম্পাদন কৰি আহিছে। অৱসৰৰ পিছত ঘৰতে নিজৰ প্ৰচেষ্টাত আৰম্ভ কৰিছে কৃষি বিপ্লৱ। ফল মূলৰ পৰা আৰম্ভ কৰি শাক পাচলিলৈকে, পুখুৰীত হাঁহ মাছৰ পৰা গাখীৰ মৌলৈকে সকলো জৈৱিকভাৱে নিজে উৎপাদন কৰি আহিছে। তাৰ সমান্তৰালভাৱে পৰ্যটন ক্ষেত্ৰতো দেখুৱাইছে বিশেষ পদক্ষেপ। ভাল জীৱন এটা বিচাৰি আছিলোঁ, সেইকাৰণে এই ৰাস্তাটো বিচাৰি লৈছোঁ আৰু সময়ে ক'ব কিমান ছাকচেছ হ'লোঁ। কিন্তু এতিয়ালৈকে ভালেই লাগি আছে। ধৰক নিজে কৰি আছোঁ, নিজৰ খোৱাখিনি নিজেই উৎপাদন কৰিব পাৰিছোঁ। আপুনি কিহত চাকৰি কৰিছিল? মই ইণ্ডিয়ান নেভিত চাকৰি কৰিছিলোঁ, ছাবমেৰিনছত আছিলোঁ আৰু মই দুবাৰো আছিলোঁ আৰু মোৰ বেকগ্ৰাউণ্ডটো টেকনিকেল হয়। কিন্তু অসমলৈ ঘূৰি আহি অসমত থাকিবৰ মন, সেইকাৰণে বাহিৰত নাথাকিলোঁ। আৰু যিহেতু অসমত মোৰ যিখিনি স্কিল সেইখিনি কোনো প্লেটফৰ্ম নাই, সেইটো কাৰণে মই খেতি কৰিবলৈ ইচ্ছা আছিলে। চ' মোৰ টেকনিকেল স্কিলখিনি বাদ দি এতিয়া মই খেতি আৰম্ভ কৰিছোঁ, শিকি আছোঁ। ইফালে স্কটলেণ্ডৰ জীয়ৰী বৰ্তমান অসমৰ বোৱাৰী ব্যস্ত এতিয়া তাঁতশালত। বস্ত্ৰশিল্পৰ ওপৰত সম্পূৰ্ণভাৱে গৱেষণা কৰি বৰ্তমান অসমীয়া তাঁতশালত সপোন ৰচিছে তেওঁ। চম্পক ডেকাৰ লগত বিবাহপাশত আবদ্ধ হৈ নিজা বাসগৃহত তাঁতশালত নিজৰ লগতে গাঁৱৰ আন কেইবাগৰাকী মহিলা আৰু পুৰুষক সংস্থাপনৰ বাট মুকলি কৰিছে। আন্না লুইজ মেইনেল এগৰাকী উচ্চ শিক্ষিত হস্ততাঁত বস্ত্ৰশিল্পৰ আৰ্হি প্ৰস্তুত কৰোঁতা। 2014 চনত বিবাহপাশত আবদ্ধ হৈ অসমলৈ আহি তাঁতশালৰ প্ৰতি আকৰ্ষিত হৈ বিশেষকৈ এৰী চাদৰ লগতে বিভিন্ন ধৰণৰ কাপোৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে স্কটলেণ্ডৰ আন্না লুইজ মেইনেল নামৰ মহিলাগৰাকী। I think, there are so many raw materials here in the Northeast, literally on the doorstep. So if it's coming from me, I'll suggest to continue the tradition of eri silk cultivation, rearing and spinning, dyeing, weaving. Because there's a really a growing appreciation for it in the wider market. People are looking for eri silk and they're looking for hand spun, hand cultivated. They don't necessarily want something that's mass produced. লকডাউনৰ সময়তে এখন মুক্ত পথাৰত সপোন দেখিছিল তেওঁলোকে। চালে চকুৰোৱা বাৰীখনত কল তামোলৰ পৰা টেঙা, অমিতা, হালধি, মধুৰি, আনাৰসলৈকে সকলো ভৰপূৰ। ঘৰতে নিজে কৰা জহা বৰা ধানৰ লগতে ঘৰতে উৎপাদিত সকলো সামগ্ৰীৰে থলুৱা গাঁৱলীয়া নিভাঁজ পৰিৱেশত আপ্যায়ন কৰিবলৈ সাজিছে দুটাকৈ কুটিৰ আৰু কেঁচা পাকঘৰ। ঘৰতে প্ৰস্তুত কৰিছে গোবৰ গেছ। বিদেশত কৰ্মৰত এগৰাকী অসমীয়াই স্কটলেণ্ডৰ পৰা বিয়া কৰি অনা পত্নীৰ সৈতে কেঁচা মাটিৰ গোন্ধেৰে উজ্জীৱিত হৈ দেখুৱাইছে ভাল লগা সপোন। হয়তো আপুনি বা ময়ো নিজকে চাবলৈ বিচৰা এখন ইপ্সিত দাপোন। ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বৰ সহযোগত বোকাখাতৰ পৰা ত্ৰিনয়ন বৰাৰ ৰিপৰ্ট, NKTV+।